দেখা গৈছে স্যাৰ এই নিয়ম নমনা ডাম্পাৰ বুলি অভিযান চলি আছে বন বিভাগৰ যোৱাকালি আপোনাৰ অভিযান চলাই কেইখনমান ডাম্পাৰ জব্দ কৰিব কি ক'ব? কেৱল আমাৰ অকল ডাম্পাৰ বুলি নহয়, আমি অবৈধ শিল বালি খনন এইবিলাকৰ বিৰুদ্ধে আমাৰ অভিযানটো অব্যাহত আছে। আৰু জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে এই সময়ত আমি এই অভিযান তীব্ৰতৰ কৰি তোলোঁ। আৰু সেইবাবে আমি যোৱাকালি আমি প্ৰায় 4খন ডাম্পাৰ অবৈধ শিল বালি কঢ়িয়া ডাম্পাৰ আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ আগতেও আমি এতিয়া 100ৰ ওপৰ আমি এইবছৰ ডাম্পাৰ আমি জব্দ কৰিছোঁ আৰু তাৰ পৰা যথেষ্ট ৰয়েলটি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ। আমি বৰপেটা ৰোডৰ বন বিভাগৰ তৰফৰ পৰা যিটো চৰকাৰী ৰাজহ আমি যোৱা বছৰ সৰ্বাধিক ৰাজহ দিবলৈ সক্ষম হৈছিলোঁ অসমৰ ভিতৰতে NK ডিভিজন আৰু ৰেঞ্জৰ ফালৰ পৰাও আমি বৰপেটা ৰেঞ্জে সৰ্বাধিক আমি ৰাজহ দিছোঁ। এইবছৰো আমি সেই টাৰ্গেট আমি অক্ষুণ্ণ ৰাখিম বুলি আমি আশা কৰিছোঁ আৰু সেইমতে আমি আগবাঢ়িছোঁ। আৰু 2-3টা দিনৰ ভিতৰতে আমাৰ ৰয়েলটি সংগ্ৰহটো মাৰ্চ মাহৰ ভিতৰত এইবছৰৰ ৰয়েলটি সংগ্ৰহ কমপ্লিট হ'ব। আৰু আমি যোৱা বছৰ যি আমি ৰেকৰ্ড সংখ্যক আমি ৰয়েলটি সংগ্ৰহ কৰিছিলোঁ এইবাৰো আমি কৰিবলৈ সক্ষম হ'ম। 20 কোটি হয় হয়, এইবছৰো আমি 20 কোটি অধিক আমি ৰয়েলটি সংগ্ৰহ কৰিবলৈ সক্ষম হ'ম। ডাম্পাৰ যিসকলে ইলিগেলি অবৈধভাৱে শিল বালি সংগ্ৰহ কৰি তেওঁলোকে বিক্ৰী কৰিছে, চৰকাৰী নিয়ম নীতি নামানি তেওঁলোকৰ ওপৰত আমি জৰিমনা আদায় কৰাৰ ব্যৱস্থা আছে আৰু সেই অনুসৰি আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। AMMC ৰুল আমাৰ যিটো ৰুলৰ অধীনত আমি এই ডাম্পাৰবিলাক চিজ কৰিছোঁ, জব্দ কৰিবলৈ সক্ষম হৈছোঁ, সেই ৰুল অনুযায়ী আমি তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু এই ব্যৱস্থা আমি লাহে লাহে আমি প্ৰথম অৱস্থাত প্ৰথমবাৰৰ কাৰণে যি ভুল কৰে তাৰ ক্ষেত্ৰত কিছু শিথিল হয় যদিও 2বাৰ বা 3বাৰ একেটা যদি অফেন্স কৰে তেতিয়াহ'লে তেওঁৰ ওপৰত যথেষ্ট কঠোৰ নিয়ম ব্যৱস্থা আছে আৰু সেইমতে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ।